Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনালো। মোৰ ল'ৰাটোৰ জেঠ মাহত জন্ম হৈছিলে, সেইকাৰণে আজি ৰাতি জেঠুৱা পাতিছো। তাৰ কাৰণে ৰাতিপুৱাৰ পৰাই আয়োজনত লাগি গৈছো। এতিয়া ৰাতিৰ কাৰণে পায়স বনাই আছো মই। গাখীৰখিনি উতল আহিছে, 2.5 লিটাৰ গাখীৰ হ'ব। চাউলখিনি দি দিলো, জহা চাউল। 2.5 লিটাৰ গাখীৰত 3 মুঠি হাতৰ মুঠিৰে জহা চাউল লৈছো। চাউলখিনি অলপ ভালদৰে ধুই লৈছো। এতিয়া গাখীৰ উতলাৰ পিছত চাউলখিনি দি দিলো আৰু গেছটো কমাই থম। এতিয়া লাহে লাহে হৈ থাকিব আৰু মাজে মাজে লৰাই থাকিম। পায়সত দিবৰ কাৰণে কাজু আৰু কিচমিচখিনি ধুই ৰেডি কৰি লৈছো। চাউলখিনি অলপমান সিজাৰ পিছত এয়া দি দিলো কাজু আৰু কিচমিচখিনি। এতিয়া লৰাই দিম পায়সখিনি। পায়সৰ চাউলখিনি সিজাৰ পিছত এয়া মই বেলেগ বাচন এটাত অলপমান উলিয়াই ল'ম। এতিয়ালৈকে পায়সখিনিত মই চেনি ব্যৱহাৰ কৰা নাই। এনেদৰে দুভাগ কৰি লোৱাৰ পিছত এটা বাচনত গুড়েৰে পায়সখিনি বনাই ল'ম আৰু এটা বাচনত চেনি দি দিম মই। মোৰ দৰে এনেকুৱা কোনে কোনে কৰে বাৰু, শৰ্টকাট এয়া। বেলেগকৈ বনোৱা নাই আৰু একেলগে বনাই লৈ অলপমান হোৱাৰ পিছত এয়া দুভাগ কৰি দি এটা বাচনত চেনি দি দিলো আৰু এটা বাচনত খেজুৰৰ গুড় দি দিলো। আৰু গুড় দিয়াটোত মই প্ৰথমতে বনাই ৰেডি কৰি লৈ গেছটো বন্ধ কৰি দিয়াৰ পিছত গুড় দি দিছো। গেছ জ্বলি থাকিলে গুড় দি দিলে গাখীৰখিনি ফাটি যাব। আৰু এয়া দি দিলো ইলাচিৰ গুড়ি। এয়া গুড় দিয়া পায়সখিনি ৰেডি হৈ গৈছে। এয়া চেনি দিয়া পায়সখিনিও ডাঠ হৈ আহিছে। এতিয়া এইখিনিও নমাই থব পৰা হৈছে। শেষত মই ইয়াত আধা চামুচ ইলাচিৰ গুড়ি দি দিলো। পায়সত ইলাচিৰ ফ্লেভাৰটো খুবেই ভাল লাগে, সেইকাৰণে আধা চামুচ দি দিলো। এতিয়া এইখিনি পায়সো নমাই থম। যিখিনি পায়স ৰেডি হৈ গ'ল আৰু মাছ মাংসখিনিও ধুই মেলি ৰেডি কৰি ললো। যিহেতু জেঠুৱা, ইয়াত মাছৰ কণীও লাগিব। গোটেইখিনি ধুই পাখলি ৰেডি কৰি লৈ এতিয়া বনাবলৈ আৰম্ভ কৰিম। এয়া কমন কাট মাছ আৰু এয়া মাছৰ কণী, এয়া ভকুৱা মাছ, ছাগলীৰ মাংস আৰু এয়া লোকেল মুৰ্গীৰ মাংস। আজি ৰাতিৰ খানাত এয়া আৰু বাকী বাঁহ মছলা, এয়া বৰ বনাম আৰু দুবিধমান বৰ বনাম, এইখিনি ওলোৱা নাই। তিল, মাহ আৰু মচুৰ দাইল তিয়াই থৈছোঁ আৰু বাকী আৰু এবিধ বনাম মই। এইফালে মই মাছখিনি ফ্ৰাই কৰিব আৰম্ভ কৰিলোঁ আৰু আনটো চৌকাত মোৰ হাজবেণ্ডে ছাগলীৰ মাংসখন বহাব, তাৰ কাৰণে ৰেডি কৰি আছে। পিঁয়াজ মছলাখিনি ভাজি লৈছে। এতিয়া মাছৰ মূৰেৰে জিকা বনাবলৈ জিকা বাকলি উলিয়াই আছোঁ। আৰু বাকী কি বনাই থাকোঁ চাই থাকিব, দেখুৱাই গৈ থাকিম। ছাগলী মাংসখিনি বহাই দিয়াৰ পিছত এইফালে বেলেগ এটা চৌকাত লোকেল মুৰ্গীখিনিও বহাই দিলে। আজি মাংসৰ দায়িত্বখিনি মোৰ হাজবেণ্ডৰ আৰু মই মাছ ফ্ৰাই কৰি আছোঁ, এইফালে কণী বইল কৰি আছোঁ। চাৰিওফালে উঠাই দিছোঁ আৰু লাগি গৈছোঁ। মাছখিনি ফ্ৰাই কৰাৰ পিছত মাছ ভজা তেলখিনিতে জিকাখিনি বহাই দিলোঁ। এয়া জিকাখিনি হৈয়ে গ'ল। এইফালে মাংসকেইখনো ভজা হৈ গৈছে আৰু এইটো চৌকাত মই দি দিলোঁ পনীৰ। মটৰ পনীৰ বনাইছোঁ আৰু মাংসখিনিতো পানী দি দিলে দুয়োখন মাংসতে। পনীৰখিনি নমাই থৈয়ে এইফালে মই আম টেঙাৰে মাছ আৰু মাছৰ কণীখিনি বনালোঁ। এয়া পায়সখিনি হোৱাৰ পিছত বাতি এটাত সজাই দেখুৱালোঁ। এতিয়া মায়ংখনত বস্তুবিলাক ৰেডি কৰি আছোঁ, চববিলাক সজাই দি আছোঁ আৰু এয়া মায়ংখনত সাজি আছোঁ পায়স, বৰাৰ পিঠা, তিলৰ বৰা, মচুৰ দাইলৰ বৰা, মাটিমাহৰ বৰা, কলৰ বৰা আৰু দুবিধ মিঠাই। বৰাকেইখন আইতাকে বনাই দিলে। এতিয়া মায়ংখনত সজা হোৱাৰ পিছত মই ভাতৰ কাঁহীখন সাজি আছোঁ। আজি জেঠুৱাৰ খানাত কি বনালোঁ এবাৰ দেখুৱাই দিওঁ। এয়া মাছৰ কণী আৰু মাছেৰে আম টেঙাৰ আঞ্জা, মাছৰ মূৰেৰে জিকাৰ আঞ্জা, কণী আলুৰ দম, মটৰ পনীৰ
আৰু এয়া বৰা 4 বিধ মান আছে। এইফালে আছে পটল ভাজি, মাছ ভাজি আৰু লগত আছে ছাগলীৰ মাংস, লোকেল মুৰ্গীৰ মাংস, দাইল আৰু আলু ভাজি। গোটেইখিনি বস্তু বাঢ়ি লোৱাৰ পিছত আগফালে এগছি চাকি জ্বলাই দিলো আৰু তলত পিৰা এখনত আনা কটা এখন পাৰি ল'ৰাটোক বহিবলৈ দিলো। এতিয়া তাক নিয়মখিনি কৰিম। এনেও জেঠুৱাত বহুত বস্তু লাগে, কিন্তু আমি যিখিনি পাৰিছো আৰু সেইখিনি যোগাৰ কৰিছো। এতিয়া আইতাকে তাক খুৱাই দি আছে। আমি স্কুলত ভাইৰেল হৈছো। যাক মাকে যাক। হ'ব দে। লগতে আমি গোটেইবিলাকেও অলপ অলপ কৰি কিবা কিবি খুৱাই দিলো। অলপতে জন্মদিনৰ ভিডিঅ'টো মোৰ চেনেলত আপলোড কৰিছো। আপোনালোকে চোৱা নাই যদি চাই ল'ব ভিডিঅ'টো। সৰু কৰি এটা ভিডিঅ' বনাই দিছো। এইখিনিত এটা ৰিকুৱেষ্ট কৰিলো, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পিঠা নাংমান কৰি দে। অংকিতা এখানে ভাজা মাছ কৰি দিব। পায়ক দি বৰা দি কিবা দি जीव लाल जाए बाबू से खा दे আৰু তাৰ নিয়মখিনি কৰা হোৱাৰ পিছত এইফালে মোৰ হাজবেণ্ডে মাংসখিনি বাঢ়ি দি আছে। বাকীবিলাককো দেৰি হৈ গৈছে, ভাত দিব লাগে। আৰু আজি আমি তিনিওজনীয়ে আছো, এজনী খুৰীয়েক অহা নাই। জানে এইটো লেডিজ প্ৰব্লেম, তাই আহিব নোৱাৰে। সেইকাৰণে তাইৰ ভাতখিনি তলতে লৈ গৈ দিছো। ল'ৰাটোক মাটিত খাব দিয়াৰ কাৰণে বাকীবিলাকেও মাটিত বহি ল'লে। য'তে যেনেকৈ পায় তেনেকৈ বহি লৈ ভাতকেইটা খালে। আমাৰ ঠাই বহুতে কম, সেইকাৰণে দিগদাৰে হয়। এনেদৰে খালো আৰু লগে ভাগে এসাঁজ। গোটেইবিলাকে খোৱা হোৱাৰ পিছত এতিয়া আমি ভাত খাবলৈ ললো। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।